হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে এটা গুড নিউজ। কিছু সময়ৰ পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বাণীকান্ত কাকতি এৱাৰ্ডক লৈ এটা পোষ্ট কৰিছে। ইয়াত দেখুৱাব বিচাৰিছোঁ এইটো হৈছে ডক্টৰ বাণীকান্ত কাকতি বঁটাক লৈ এটা পোষ্ট কৰিছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। এই বছৰ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে স্কুটি প্ৰদান কৰিব। প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীক এই স্কুটি প্ৰদান কৰিব। আৰু ইয়াক লৈ ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা পোষ্ট কৰা পৰিলক্ষিত হৈছে। ইয়াতে লিখিছে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75% নাইবা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটাৰ প্ৰদান কৰা হ'ব। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ নাম ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন.assam.gov.in এইটো ৱেবছাইটত উপলব্ধ কৰিছে। ইয়াতে লিখিছে যদি উক্ত তালিকা সন্দৰ্ভত আপত্তি নাইবা সদৰণি আছে তেন্তে তলত দিয়া ইমেইলত আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যদি আপোনালোকে সেইটো ৱেবছাইটত ভিজিট কৰিছে আৰু নিজৰ নামটো বিচাৰি পোৱা নাই নাইবা কিবা প্ৰব্লেম হৈছে নিজৰ নামটো তাতে বিচাৰি পোৱা নাই তেতিয়াহ'লে তলত এটা ইমেইল ID দিছে, আপোনালোকে এইটো ইমেইলত মেইল কৰিব পাৰে। আৰু চলিত বৰ্ষত অৰ্থাৎ 2024 আৰু 25 বৰ্ষত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 7,938 গৰাকী ছাত্ৰই এই স্কুটি লাভ কৰিব। আৰু ইফালে ছাত্ৰীৰ সংখ্যা হৈছে 40,735। আৰু ইয়াতে লিখিছে আগন্তুক বৰ্ষৰ পৰা অৰ্থাৎ 2025 বৰ্ষৰ পৰা 75% নাইবা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে এই বঁটা লাভ কৰিব। বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিলে যে বেটাৰমেণ্ট নাইবা ড্ৰপ দিয়া ছাত্ৰ ছাত্ৰীয়ে এই বছৰ স্কুটি পাবনে নাই। যোৱা বছৰ যদি মেৰিট লিষ্ট চাওঁ তাতে কিন্তু বহুত ড্ৰপ নাইবা বেটাৰমেণ্ট দিয়া ছাত্ৰ ছাত্ৰীসকলে স্কুটি পাইছিল। কিন্তু এই বছৰ ইয়াতে স্পষ্টকৈ লিখিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ড্ৰপ নাইবা বেটাৰমেণ্ট দিছিল তেওঁলোক এই আঁচনিৰ আওতাত নপৰিব। এই বঁটাৰ বাবে নিয়মীয়াকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাসকলে যোগ্য বিবেচিত হ'ব। এতিয়াৰ পৰা কিন্তু বেটাৰমেণ্ট আৰু ড্ৰপ দিয়া ছাত্ৰ ছাত্ৰীসকলে এই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড লাভ নকৰে। আপোনালোকে কেনেকৈ নিজৰ নাম ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন.assam.gov.in ইয়াতে চেক কৰিব এই বিষয়ে মই নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আৰু এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে আৰু সেই হোৱাটছআপ গ্ৰুপৰ জৰিয়তে আপোনালোকক এই ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ যিটো মেৰিট লিষ্ট সেই মেৰিট লিষ্ট প্ৰভাইড কৰিম। গতিকে এতিয়াই সেই হোৱাটছআপ চেনেলটো ফ'ল' কৰি ৰাখি থৈ দিয়ক। ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক যাতে এই বিষয়ে সবিশেষ আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিব পাৰে।